হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল। আজি মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। কালি মই গৈছিলোঁ অলপ শ্বপিং কৰিবলৈ, যিহেতু মোৰ কিছুমান সৰু সুৰা বস্তু ল'বলৈ আছিলে, তো সেইটো ল'লো। তাৰপিছত মই ল'ৰাটোৰ কাৰণে বস্তু আনিলো। আজিকালি মানে কি হৈছে, মই নিজৰ কাৰণে ল'বলৈ হ'লে এই ল'ৰাটোৰহে বস্তুবোৰ দেখিলে মানে চকুত লাগে। সেয়াই মানে তাৰ কাৰণে আৰু দৰকাৰো আছিলে বস্তু কেইটামান, তাৰ কাৰণে মই বস্তু কেইটামান আনিলো। ভাবিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰো বুলি, আৰু আপোনালোকক মই দেখাওঁ বস্তুখিনি। তো এয়া এনেকুৱা পেন্ট দেখিছে নহয়, এইটো এটা পেন্ট আনিলো। একদম কাপোৰটো কোমল হয়, পিয়ৰ কটন হয় সেয়াই। আৰু এইটো মই আপোনাক দামটো কৈ দিছো, ইয়াৰ হৈছিলে 179 কে লৈছে। এইটো চিংগল পেন্ট হয়, ইয়াতে এটা পকেট আছে। তো এয়া এইফালে চাইডত পকেট নাই, পিছফালে এটা পকেট আছে এইফালে। তো এইটো লৈছে 179। নেক্সট আপোনালোকক এটা দেখাইছো, ইয়াতে গেঞ্জি। এইটো এটা গেঞ্জি, এয়া এইটো মই মলৰ পৰা লৈছিলো। চ' এয়া লৈছিলে 49। একদম চফ্ট কটন হয়, এইটো হৈছে অনলি 49। তাৰপিছত এটা আপোনালোকক চাৰ্ট দেখাও, এয়া পিয়ৰ কটন চাৰ্ট হয়, ইমান ধুনীয়া লাগিছে। হোৱাইটত এনেকুৱা প্ৰিন্ট আছে এইটো, আৰু ইয়াৰ প্ৰাইচটো হৈছে 109। খুব কমে লৈছে দামবোৰ, আৰু খুব মানে ধুনীয়া হয় কাপোৰটো, কটন হয়। এয়া 109 এইটো ললে। তাৰপিছত আৰু এটা দেখাইছো, এইকেইটা গোটেইখিনি কটনতে লৈছো, যিহেতু এটা গৰম দিন। এইটো কটনতকে এইটো অকণমান ডাঠ আছে, কিন্তু মানে কমফৰ্ট হ'ব পিন্ধিবলৈ। এইটো হৈছে 219। এইটো কিমান মৰম লাগিছে ন, ধুনীয়া। এইটো হৈছে 219। আৰু এটা গেঞ্জি লৈছো, এয়া এইটো নৰ্মেল মই মাৰ্কেটৰ পৰা ললো, তাৰপিছতহে মলৰ পৰা ললো। এইটো ললে 185। চোৱাচোন, এইটো বহুত ভাল হয়, এইটো ধুনীয়া হয়। এইটো কিন্তু অনলি 45 ললে, আৰু এইটো লৈছে 80। এনেকুৱা মই দুটা আনিলো, এইটো এটা। কাপোৰ কেইটা গোটেইকেইটাই ভাল এইকেইটা। আৰু এটা মই চিংগল পেন্ট ললো, এইটো লৈছিলে 119। এইটো কাপোৰটো খুব কোমল হয়, আৰু খুব ভাল হয়। এইটো হৈছে 119। তাৰপিছত আৰু এটা মই চাৰ্টৰ চিট লৈছিলো, এইটো লৈছিলে 299। ইয়াৰ লগতে এটা পেন্ট আহিছে, এইটো এটা পেন্ট। এইটো আহিছে নেকি পেন্টটো, এই পেন্টটো আহিছে ইয়াৰ লগত। এইটো চাৰ্টটো, আৰু এইটো পেন্ট। কালাৰটো খুব মৰম লাগিছে, সেইটো কাৰণে। আৰু এটা চাৰ্ট ললো, এইটো অলপ নেক ডিজাইনটো অলপ বেলেগ হয়। এইটো এনেকুৱা আছে ৰাউণ্ড শেপত। ইয়াৰ প্ৰাইচটো হৈছে 109। একদম কোমল হয় কাপোৰটো, বহুত ভাল। সেইটো হৈছে 109। চ' এয়া আছিলে, আৰু মই জোতা এযোৰ ললো তাৰ কাৰণে। ত' এইটো পেকেটিং খুলিয়ে দিলো, আহিয়ে পিন্ধাই পিনে অকমান ৱাকআউট খোজ কঢ়াইছিলো। চ' এইটো লৈছিলে অনলি 59। দেখিছে নহয়, একদম কমফৰ্ট হয়। আৰু মাজতে মই অনলাইনৰ পৰা লৈছিলো এইযোৰ কিমান লৈছিলে মই পাহৰি থাকিলো। এইযোৰ চাগে 200 এনেকুৱা চামথিং কিবা এটা আছিলে। এইটো অকণ ৱেট আছে, আৰু এইটো একদম চফ্ট। এইটোৰ দামটো কম বাৰু, 59 আছিলে। চ' এইটো অলপ ৱেট আছে। চ' সেয়াই আছিলে আজি মোৰ ভিডিঅ'। আৰু এটা বস্তু পাহৰি থাকিলো, আৰু এটা ললো, এয়া ৰেড কাৰ এখন। চ' এয়াই এইটো লৈছিলে 99, অনলি 99 লৈছে। চ' আজি মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। তেনেহলে বাই। এইটো এটা নেক্সট ভিডিঅ' ভাবিলোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ, যিহেতু মোৰ এটা 10 মহীয়া ল'ৰা এটা আছে। চ' তাৰ কাৰণে মই ঘৰতে চেৰেলেক্স বনাইছোঁ। ইয়াত দেখিছে নহয়, আলমণ্ড কেইটামান, আৰু লগতে দিছোঁ অ'টছ। তাৰপিছত ইয়াত দিম মাখানা। ধুনীয়াকৈ ভাজি এটা মই ধুনীয়াকৈ চেৰেলেক্স এটা ঘৰতে ৰেডি কৰি লওঁ। যিহেতু ৰাতিপুৱা তাক মই এটা এপল দিওঁ, ফল এটা দিওঁ ডেইলি। ত' তাৰ লগতে মই এইটো মিক্স কৰি দিওঁ, যিহেতু ভালো হয়, আৰু প্ৰটিন চব আছে। চ' সেইটোৰ কাৰণে তাক মই এইটো ডেইলি এটা ব্ৰেকফাষ্টৰ কাৰণে ৰেডি কৰি থৈ দিওঁ। আৰু এইটো মই এতিয়া মিক্সিত ব্লেণ্ড কৰি ধুনীয়াকৈ চালনীত চালি পিনে ৰেডি কৰি পিনে থৈ দিওঁ। আৰু ৰেডি কৰি থ'লে দিবলৈ সহজ হয়। আৰু আপোনালোকে যদি ট্ৰাই কৰিছে, তেনেহ'লে চবেইটো গমেই পায়। তেনেহ'লে বাই বাই।